আৰু কি কম আগতে আপোনালোকক কৈছো এই মানুহজনৰ কাৰণে এই মানুহজনে ভুল বুজাই আমাৰ সুপ্ৰিমৰ মানে আমাৰ দলীয় প্ৰধান বদৰুদ্দিন আজমল সাহাবৰ বৰিদ ধৰি আগত এটো বৰিদ ধৰি কম্প্ৰমাইজ কৰিলে তেখেতে ওপেন মিটিংত কৈছে আমাৰ এই এমএলএ বিলাক সকলো আছিলে সব যিজনে জনজা কৰিব পাৰে যিজনে মাটি দিব পাৰে যিজনে কি ন কৰিব পাৰে এইটো আমাৰ বা বেলেগৰ যেটো হৈছে এইটো মানে আমি তো ফাৰ্ষ্টত কৈছো যে আমি এন্টি পাৰ্টি এক্টিভিটিজ আমি নাই আমি পাৰ্টিৰ কাৰণে লয়েল আমি আগতেও আছিলো আমাৰ এইটো মানে আমাৰ যেটো সকজ নোটিছ দিছিলে তাতো নাই লাগিলে আমি কোৰ্টত যাম এইটো পিছত কথা কিন্তু কথাটো হল এতিয়া মূল বস্তুটো পাই গল মানে কাৰণটি কি হল চাওক আপোনালোকে তেখেতে কংগ্ৰেছৰ লগত মিলি ভূপেন বৰাৰ লগত বৈঠক কৰি যেতিয়া ভূপেন বৰা উপনিৰ্বাচনত বৰাকত গৈছিলে তেতিয়া গৈ তেখেতৰ বাতিজা এটা আছিলে বাতিজাৰ মিছেছ আছিলে আমাৰ লালা আঞ্চলিক পঞ্চায়তৰ প্ৰেসিডেন্ট ইউডিএফ দলৰ পৰা এইটুক জয়েন কৰালে তেখেতৰ ঘনিষ্ঠ এজন ইউডিএফ থেকে নিৰ্বাচিত জিলা পৰিষদ সদস্যক জয়েন কৰালে গোটেখিনি ডালক হাতফা বৰি বিলাক দি দিলে কংগ্ৰেছত আর এতিয়া চৌকু দুটা লৈ আছে হি মানে এই ইউডিএফ ধ্বংস কৰাৰ এটা মানে ঠিকা লৈছে আৰু কংগ্ৰেছৰ পৰা তিয়া লাহে লাহে আমাৰ সুপ্ৰিমো এটো গম পাব আৰু বহুত আছে বহুত উলাব এটো তো ফাস্ট আৰু বহুত উলাব আমি হেতু বিচাৰা নাই আমি এটো দলৰ বিচাৰিব মানে দলে কি কৰিব এটো দলৰ ওপৰত আমি যেহেতু নিলম্বিত বিধায়ক আমি এটো লৈ দলৰ ওপৰত আমি একো নকওঁ মানে লাহে লাহে বস্তুটো উলাই আহিব কোনটো গদ্দাৰ হি গদ্দাৰ কৈছিলে তো এতিয়া গদ্দাৰ কোনটো আসলি গদ্দাৰ কোনটো হেতু উলাই আহিব অলপ টাইম দিয়ক মানে তেখেতে কংগ্ৰেছৰ পৰা এটা ঠিকা লৈছিলে যে বদৰুদ্দিন আজমলক ধ্বংস কৰাৰ কাৰণে ধ্বংস কৰাৰ মানে বিপৰীতে হি কি পায় হেতু লৈ চিন্তা চৰ্চা চলি আছে তেখেতৰ মানুহবিলাক আহা পঞ্চায়ত নিৰ্বাচনত তেখেতৰ ঘনিষ্ঠ মানুহ তেখেতৰ বাতিজা তেখেতৰ নিজা মানুহবিলাকক টিকেট দিব লাগে কংগ্ৰেছৰ পৰা আৰু আপোনালোকে লাষ্ট এমপি ইলেকশনত ওপেন কংগ্ৰেছ কৰিছে এটাতো আপোনালোকে পাইছে হেতু এই দলৰ আমি তো দলৰ সদস্য যেতিয়া নহয় আমি ক'ব নোৱাৰো মানে গদ্দাৰ বিলাকৰ শাস্তি হ'ব লাগে তো এই ইলেক্ট্ৰিক পোষ্টত বান্ধি পোষ্টত বান্ধি বিচাৰ কৰিব লাগে ওপেন জায়গাত বিচাৰ কৰিব লাগে গদ্দাৰ যদি হয় ওপেন জায়গাত বিচাৰ কৰিব লাগে এইবিলাক মানুহ ই আগতে এটা আপোনালোকৰ চেনেলত পাইছো যে ই কৈছে যে নিজা কাম লৈ ব্যস্ত থাকো নিজা কাম লৈ যদি আমি ব্যস্ত তো কেতিয়াও আমাৰ সমষ্টিৰ কাম লৈ আমি থাকো আমি সদায় এক্টিভ আছো এটোত নিজা কাম লৈ ব্যস্ত থাকিলে হি আমি চ্যালেঞ্জ কৰিছো তাৰ ঘৰত সুজামৰ ঘৰত বাড়িৰ ভিতৰত 1.5 কোটি টাকা গভৰ্নমেন্ট মানি ইনভেস্ট হৈছে এতিয়া সিএম ভিজিলেন্সত মানুহবিলাকে সিএম ভিজিলেন্সত অলৰেডি ইনকুৱাৰীৰ কাৰণে এটো চাইছে লোকেল মানুহবিলাকে চাইছে আমি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কম যদি এনেকা হয় এজন বিধায়কৰ ঘৰত গোটেখিনি টকা ইনভেস্ট কৰি লয় পঞ্চায়তৰ টকা 14 ফাইনান্স এমজি এনৰেগা আৰু আনটাইটৰ পৰা কিবা এটা কমিউনিটি হল দিছিলে গোটেখিনি তেখেতৰ নিজা ঘৰত হৈছে আমি গৈ আছো আমি মানে আমাৰ কমিটি গৈ আছে আমি যাম কমিটিৰ তাত এটা পিটিশন আহিছে এই মৰ্মে আমি আমাৰ চেয়াৰম্যানক অনুৰোধ কৰিছো হেতু আমিও চাম আমি আহি গভৰ্নমেন্টত ৰিপৰ্ট দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা